বলকচোন আজি কচু শাকৰ এই কচু পাতটো দি পেলাই এটা ৰেচিপি বনাম। এইটো একচুৱেলি মোৰ ৰেচিপি নহয়, এইটো মোৰ মায়ে বনায়। মই আপোনালোকক আজি কেনেকৈ কৰোঁ কি কৰোঁ দেখাই আছোঁ, আপোনালোকে চাই যাব দেই। এইখিনি কচু পাতখিনি ল'লোঁ, প্ৰথমতে ধুই ল'লোঁ। ধুই পেলাই আপোনাৰ এইখিনি এনেকৈ এৰাব লাগিব, মানে ইমানটো জোখত কাটি দিব। এইডাল এতিয়া আমাক নালাগে। এই এনেকৈ কচু পাতখিলা ল'লোঁ, আৰু যে এই ইয়াত যে থাকে দেখিছেনে, এইডাল এৰুৱাই দিব। খালি এডাল কৰোঁতে বৰ সাৱধানে কৰিব লাগে, নহ'লে মানে এৰাই যায়। কচুপাতখিলা যদি ডাঙৰ হয় আৰু ভাল হয়, মোৰ খালি বৰ বেছি ডাঙৰ কচুপাত নাই। এইখিলা এনেকৈ এৰালে, এয়া দেখিছেনে, এইখিলা এইটো একদম গুৰিতে কাটি দিব। এয়া ঠিক আছে। এতিয়া এনেকৈ মানে গোটেইখিনি কাটি ল'ম মই। এনেকৈ দেখিছেনে, এইখিনি এনেকৈ কাটি লৈ যাম। তাৰপিছত আকৌ মই আপোনালোকক দেখাম। এতিয়া মই এইখিনি ৰেডি কৰি লৈছোঁ। এয়া লৈছোঁ বেচন, অকণমান ময়দা, অকণমান জিৰা গুড়ি, অকণমান নিমখ আৰু অকণমান হালধি। এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি এটা পেষ্ট বনাই ল'ম। এয়া এইখিনি পেষ্টখিনি বনাই লৈছোঁ। আপোনালোকক যিমান লাগে ল'ব, কিন্তু এইটো হাতেৰেহে কৰিব পাৰে, মানে ইমানটো জোখত লাগিব, দেখিছেনে। বৰ ডাঠো নহয় আৰু বৰ পাতলাও নহয়। এতিয়া এনেকৈ ল'ব। তাৰপৰা এই যে কচুপাতখিনি থৈছিলোঁ, এইখিলা দেখিছেনে, কচুপাতখিলা এনেকৈ আপোনালোকে ধৰিব পাৰিছে নাই? এয়া এই কচুপাতখিলা তেনেকৈ ল'ব, কিবা এখনৰ ওপৰত তুলি ল'ব। মই আপোনালোকক দেখাবৰ কাৰণে এতিয়া হাততে কৰি দেখাইছোঁ। এনেকৈ এই কচুপাতখিলা এনেকৈ লগাব, এনেকৈ দেখিছেনে। এনেকৈ কিবা তেনেকৈ থৈ পেলাই কৰিব, তেতিয়া আৰু সুবিধা হয়। এতিয়া এইখন লগাই হ'ল নহয়, সেই লগোৱাখনৰ ওপৰত আৰু এইখিলা এনেকৈ জাপি দিব। এইয়া চাব দেই, মই আপোনালোকক দেখাম। এইখিনি দেখিছেনে, এয়া গোটেইখিনি জাপি দিব। তাৰপৰা জাপি পেলাই আৰু এনেকৈ আকৌ এটা সানি দিব। এয়া এনেকৈ আকৌ এনেকৈ এইখনত এনেকৈ সানি দিব। মই এইখন এনেকৈ সানিছোঁ, সানি পেলাই আকৌ ইয়াৰ ওপৰত জাপি দিছোঁ। এনেকৈ মানে মই এতিয়া এখন হাতে কেমেৰাটো কৰি আছোঁ যে, সেইটো কাৰণে আপোনালোকে হয়তো হেৰি হ'ব পাৰে, মানে এনেকৈ সানি যাব চবখিনি। এনেকৈ সানিলে নহয়, এইটো ধুনীয়াকৈ সানি ল'ব আৰু গোটেই পাতখিলা তেনেকৈ লগাকৈ। যদি ধুনীয়া মানে অকণ বেছিকৈ দিয়ে, তেতিয়াহ'লে ভালেই হয় খাবলৈ। এনেকৈ এইখিনি সানিব, সানি পেলাই আকৌ এই কচুপাতখিনি ৰেডি কৰি থৈছিলোঁ নহয়, আকৌ এইখন এনেকৈ দি দিব। এনেকৈ আপোনালোকে যিমানকেইখন দিয়ে দিব। মই 4খনমান দিম আৰু, মানে বস্তুটো অকণমান ডাঠ হ'লে ভাল হয়। এয়া দিলোঁ নহয়, দি পেলাই আকৌ এনেকৈ বেচন সানি দিম। এতিয়া এইটো হৈ গ'ল। এতিয়া এইখিনি এতিয়া এইটো মেৰিয়াব লাগিব, এনেকৈ চব দেখিছে। এনেকৈ কৰি এয়া এনেকৈ মেৰিয়াই যাব। ধৰিব পাৰিছে? এইখিলা এইটো এতিয়া ধুনীয়াকৈ মেৰ খাই গ'ল। তাতে এতিয়া আমি এটা সূতা ল'ব লাগিব, এই দেখিছেনে। এইয়া এতিয়া গুলি সূতাটো এনেকৈ, নহ'লে আকৌ এইটো বস্তুটো সিজাব লাগিব যে, নহ'লে এৰাই যাব নহয়। এনেকৈ এইটো সূতা দি বান্ধিব লাগিব। এইয়া দেখিছেনে। পিছত আকৌ খুলি দিব আপোনালোকে যেতিয়া হৈ যাব। এইটো এনেকৈ গাঁঠি দিলোঁ। এইটো দেখিছেনে। মই এটাকৈ বনাইছোঁ। মই মানে আমাৰ মানুহ দুজনহে, আৰু যদি আপোনালোকে বেছিকৈও এনেকৈ বনাব পাৰে, কেইবাটাও বনাব পাৰে। মই এতিয়া এইটো কৰিলোঁ নহয়। এতিয়া এইটো মই ভাপত দিম। ভাপত এনেকৈয়ে দিম, কাৰণ যিহেতু সৰু বস্তুহে। এয়া পানী তলত গৰম হ'বলৈ দি দিলোঁ, এইটো দি দিছোঁ। তাৰপৰা এয়া দি দিলোঁ, তাৰপিছত ঢাক মাৰি দিম আৰু হৈ যাব ৰেডি। এতিয়া এই পিঁয়াজ, নহৰু, অকণমান সৰিয়হ, জলকীয়া আৰু ধনিয়া আৰু এইফালে বিলাহী, এইখিনি গোটেইখিনি মই এতিয়া পেষ্ট এটা বনাই ল'ম। পেষ্টটো বনাই ল'লোঁ। মই মছলাখিনি ৰেডি কৰি লৈছোঁ। পেষ্টটোতো কৰি লৈ বাকীখিনি গোটা এয়া লৈছোঁ। আপোনাৰ ডালচেনি এডোখৰ, এটা ইলাচি, জলকীয়া, নিমখ, হালধি, ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, মিট মছলা আৰু অকণমান জলকীয়া গুড়ি। এইখিনি মই এতিয়া গোটেইখিনি মানে ভাজিম। আপোনালোকক প্ৰচেছ দেখাই আছোঁ।
বইল হৈ গ'ল। এতিয়া মই এইকেইটা পিচ কৰি ল'লোঁ এনেকৈ, তাৰপিছত তেলত ফ্ৰাই কৰিম। এইখিনি ফ্ৰাই হৈছে, আপোনালোকে নিজৰ আন্দাজমতে ফ্ৰাইটো কৰি ল'ব আৰু মই বৰ বেছিকৈও ফ্ৰাই কৰা নাই। যে বনাই ৰাখিছিলোঁ পেষ্টটো, এইটো এতিয়া মই কেৰাহীত দি দিম। এই আন্দাজমতে পানী দি দিব, পানী দি পেলাই উতলিবলৈ দি দিব। উতলাৰ পিছত বৰকেইটা দি হৈ গ'ল। উতলি আছে, আপোনালোকে নিজৰ আন্দাজমতে যিমানটো জোল লাগে ৰাখি নমাই থৈ দিব। ৰেডি হৈয়ে গ'ল। এইয়া ৰেডি, এইটো এবাৰ বনাই খাই চাব দেই, বহুত টেষ্টি হয়।